কোনবোৰ কথা দেউতা? বাইজনীৰ কথাটো। তই জানো আমি মই তোৰ বস্তুবিলাক পিছত পঠিয়াই দিম। তুমি নাহা নেকি? মানে মোৰ অলপ কাম আছে। যা। হে ভগৱান, ৰক্ষা কৰিবা মোৰ ছোৱালীজনীক। এইখন ঘৰত যাতে তাইৰ লগত কোনো অঘটন নঘটে। তোমাৰ সাহস কেনেকৈ হ'ল এইখন ঘৰত ভৰি দিবলৈ? তুমি কি ভাবিছা বিবুৱে তোমাক ক্ষমা কৰি দিব? ওলাই যাব দিয়া তাইক। কোনো স্থান নাই তাইৰ এইখন ঘৰত। বিশ্বাসঘাতকতা কৰিছে তাই মোৰ লগত, আৰু বিশ্বাসঘাতক মানুহৰ মোৰ জীৱনত কোনো স্থান নাই। নাই বিবুৱে কি কৈছে? ওলাই যোৱা, এই মুহূৰ্ততে এইখন ঘৰৰ পৰা ওলাই যোৱা। নমামি, বিভানে তোমাৰ কোনো স্মৃতিয়ে এইখন ঘৰত ৰাখিব নিবিচাৰে। আজি যে তুমি ওলাই যোৱা আৰু কেতিয়াও এইখন ঘৰলৈ ঘূৰি আহিম বুলি নাভাবিবা। বিভান, কি কৰিলি এয়া তই? কি ভুলৰ শাস্তি দিছ তই নমামিক? হা, বেচেৰীজনীয়ে কান্দি কান্দি বাহিৰতে ৰৈ আছে। কি হৈছে তোৰ? ইমান কঠিন হৃদয় তোৰ কেনেকৈ হ'ব পাৰিলে?
অলপ সময় আগতে তাইৰ নিজৰ সন্তানক হেৰুৱাইছে। অলপতো দয়া কৰ। আইতা তুমি চাগে নাজানা তাই মোৰ লগত বিশ্বাসঘাতকতা কৰিছে আৰু মই এনেকুৱা মানুহক কেতিয়াও ক্ষমা কৰিব নোৱাৰোঁ। যাবলৈ দিয়া তাইক। মই সকলো জানো, কিন্তু কি পৰিস্থিতিত পৰি এইখন ঘৰৰ পৰা তাই দেউতাকৰ ঘৰলৈ যাব লগা হৈছিল সেয়া তই ভাবি চাইছনে? সকলো ক্ষেত্ৰতে নিজৰ দৃষ্টিভংগীৰে চোৱাটো বাদ দে। নমামী তোৰ পত্নী, তাইৰ অৱস্থা তই বুজাটো উচিত আছিল। মই একো নুবুজো আৰু মোক বুজাবলৈ চেষ্টাও নকৰিবা। নমামীয়ে যি কৰিছে তাৰ শাস্তি তাই পাবই লাগিব। মোৰ সন্তানৰ হত্যাকাৰী সিহঁত, আৰু এই পাপৰ শাস্তি দুয়ো বাপেক জীয়েকে ভুগিবই লাগিব। বিভান, নিশ্চয়বা আইতা, তোমাৰ প্ৰতি সন্মান আছে বাবে ইমান পৰে তোমাৰ কথাবোৰ সহ্য কৰি আছো, কিন্তু আৰু নকৰোঁ। আৰু ভৱিষ্যতে যাতে নমামীৰ হৈ ওকালতি কৰিবলৈ মোৰ ওচৰলৈ নাহে। এয়া মোৰ জীৱন, মই যেনেকৈ বিচাৰোঁ তেনেকৈ চলাৰ অধিকাৰ মোৰ আছে। ইমান সময় হৈ গ'ল, নমী এটা ফোনো কৰা নাই। কিবা হৈছে তাইৰ লগত। নাকান্দিবি, নাকান্দিবি অ' মা, নাকান্দিবি। মই মোৰ ভুলৰ শাস্তি পালো দেউতা। উলিয়াই দিলে মোক বিমানে ঘৰৰ পৰা, তেওঁৰ জীৱনৰ পৰা চিৰদিনৰ বাবে। আচলতে কি জানো, এয়া তোৰ ভুলৰ শাস্তি নহয়। তোৰ ভুল ইমানো ডাঙৰ নহয় যে ক্ষমাৰ অযোগ্য। সিহঁতে তোক এইকাৰণেই উলিয়াই পঠিয়াইছে যে এতিয়া তই তাহাঁতৰ বাবে অপ্ৰয়োজনীয় হৈ পৰিছ। অপ্ৰয়োজনীয়? অপ্ৰয়োজনীয়। তুমি তেনেকৈ কিয় ক'লা দেউতা? নোকোৱা কিয়? মোক অপ্ৰয়োজনীয় বুলি কিয় কৈছা? মই এইকাৰণে কৈছো কাৰণ তই হয়তো আৰু কেতিয়াও মাক হ'ব নোৱাৰিবি। তোৰ গৰ্ভত সন্তান ধাৰণ কৰিব পৰা ক্ষমতা নাই। হ'ব দিয়া বিবু, মই বুজি পাইছো। এইবোৰ পাহৰি যোৱা, মই পাহৰি গৈছো। এইখন ঘৰৰ পৰা লক্ষ্মী ওলাই গ'ল আজি। ইয়াৰ পৰিণতি কি হয় চাই থাক। জানকীৰ কামবোৰত তয়ো সমানে সহযোগ কৰিছিলি নহয়। পাবি, তোৰ পাপৰ ফল তয়ো পাবি। ঘৰৰ অশান্তিবোৰ দেখি বৰ মজা পাইছ ন? এইখন ঘৰৰ পৰা লক্ষ্মী ওলাই গ'ল আজি। ইয়াৰ পৰিণতি কি হয় চাই থাক। জানকীৰ কামবোৰত তয়ো সমানে সহযোগ কৰিছিলি নহয়। পাবি, তোৰ পাপৰ ফল তয়ো পাবি। তেনেকৈ কিয় কৈছা আইতা? এজনী নাৰীৰ মৰ্যাদা হানি কৰা হৈছে এইখন ঘৰত। মাতৃ হোৱাৰ সৌভাগ্য নহল বুলিয়ে তাইৰ পৰা কি পত্নী হোৱাৰ অধিকাৰো কাঢ়ি ল'ব? ইতিহাস সাক্ষী আছে
যেতিয়াই যেতিয়াই এজনী নিষ্পাপ নাৰীৰ মৰ্যাদা হানি হৈছে তেতিয়াই প্ৰলয় হৈছে আহিব অতি সোনকালে এইখন ঘৰলৈও প্ৰলয় আহিব ময়ো একো কৰিব নোৱাৰিলো অসহায় হৈ চাই ৰলো সকলোবোৰ কোনো হাৰি নাযায় ভগৱানে ন্যায় কৰিবই আমি সকলোৱে এই মহাপাপৰ শাস্তি এই জীৱনতেই ভুগিব লাগিব নমামিক মই পচন্দ কৰি তোমাৰ বাবে বিয়া কৰাই আনিছোঁ কৰিছিলো মই যে এনেকুৱা অভিশাপ দিলা আমি দুয়োটা এনেকৈ সুখী আছিলোঁ মোৰেই ভুল আছিলে নমামিক মই পচন্দ কৰি তোমাৰ বাবে বিয়া কৰাই আনিছিলোঁ ভাবিছিলোঁ আমি আটাই মিলি একেলগে সুখেৰে থাকিম কিন্তু সকলো শেষ কৰি পেলালে এইজনীয়ে বাদ দিয়া মা তাইৰ কথা উলিয়াই পেলাইছোঁ তাইক মোৰ মনৰ পৰা আমি এনেকৈ সুখী হ'ম মা আপুনি অফিচলৈ যাব নালাগে এইখন লওক কি এইখন আপোনাক ছাছপেণ্ড কৰা হৈছে আমাৰ অফিচত আপোনাৰ আৰু কোনো দৰকাৰ নাই জীবন বিচাৰে পাল ফুলে সাবতি জীৱন সজাবলে